ৰাইজৰ আপত্তিত সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল ৰাজ্য চৰকাৰখন। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা লোকসেৱা আয়োগৰ পৰীক্ষাৰ দৰেই পাতিব খুজিছিল চৰকাৰে, য'ত থাকিব প্ৰিলিমছ, মেইনছ আৰু ভাইভা। পৰীক্ষালৈ 2 মাহ বাকী থকা সময়ত পৰীক্ষাৰ নিয়ম বা পদ্ধতি সলনি কৰি দিয়াক লৈ অসন্তুষ্টি বৃদ্ধি পাইছিল পৰীক্ষাৰ্থীসকলৰ মাজত। অৱশেষত চৰকাৰে পূৰ্বৰ দৰেই পুৰণি পদ্ধতিত পৰীক্ষা পতাৰ সিদ্ধান্ত লয়। সেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা APSCৰ আধাৰত এইবাৰ অনুষ্ঠিত নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে দুদিন পূৰ্বে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত হ'ব বুলি নিজেই ঘোষণা কৰিছিল। কিন্তু ইয়াৰ পিছতে সৃষ্টি হৈছিল ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ। অৱশেষত সিদ্ধান্ত সলনি কৰিছে ৰাজ্য চৰকাৰে। লাও যিদৰে পাতৰ তলত, চৰকাৰো একেদৰে হেনো ৰাইজৰ তলত। গতিকে ৰাইজৰ পৰামৰ্শ মানি এইবাৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা সেই পুৰণিৰ পদ্ধতিতেই অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব, তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, 2-এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। ইয়াৰ পূৰ্বে প্ৰিলিমছ, মেইন আৰু ভাইভাৰ আৰ্হিত তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। ADRE আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ ADRE বুলি কওঁ, ADREৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।